যুৱতীৰ বাবে ৰাজ্য চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত ঘোষণা কৰাৰ কথা ইতিমধ্যে কৈছিল আৰু এতিয়া কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে সেয়া হৈছে যে চলিত বৰ্ষতে লাখ লাখ যুৱক যুৱতীক ধন দিব চৰকাৰে মুখ্যমন্ত্ৰী যি আত্মনিৰ্ভৰ আঁচনি সেই আঁচনিৰ অধীনত এই ধন দিয়া হ'ব আৰু কালি পোৰ্টেল মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এটা বৃহৎ বা সিদ্ধান্ত লোৱাৰ লগতে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই মন্তব্যৰ আধাৰত আমি এই মুহূৰ্তত আপোনালোকক এই খবৰটি জনাব বিচাৰিছো সবিশেষভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰি তুলিবৰ বাবে মুখ্যমন্ত্ৰীৰ এই আঁচনি চলিত বৰ্ষৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত চৰকাৰে 1 লাখকৈ টকা দিব আৰু 2 লাখ যুৱক যুৱতীক 2 লাখকৈ ধন দিয়াৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা ঋণ হিচাপে চৰকাৰে দিব নিবনুৱা যুৱক যুৱতীক 5 বছৰৰ ভিতৰত বিনা সুদত সেই ঋণ চৰকাৰক উভতাই দিব লাগিব যিসকলে সেই ঋণ লয় আবেদনৰ এটা পোৰ্টেল মুকলি কৰিছে আৰু তাৰ পাছতে এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে কৈছে যে ৰাজ্যখনত তেতিয়াহে প্ৰগতিৰ দিশে আগুৱাই যাব ৰাজ্যখন যেখন সমাজ বা যেখন ৰাজ্যৰ যুৱক যুৱতী বা নৱ প্ৰজন্ম বা উঠি অহা প্ৰজন্মই যেতিয়া আগুৱাই যাব পাৰিব আৰু তাৰে আধাৰত দেখিবলৈ পোৱা গৈছে যে আমাৰ ৰাজ্যখনত বিভিন্ন ধৰণৰ বহু আঁচনি ইতিমধ্যে লৈছে সেয়া মহিলাসকলৰ বাবেই হওক বা যুৱ প্ৰজন্মৰ বাবেই হওক বিভিন্ন আঁচনি চৰকাৰে হাতত লৈছে সেয়া বলবৎ কৰিছে বা প্ৰণয়ন কৰিছে এনে আঁচনিৰ পৰা বহু যুৱক যুৱতী বহু মহিলা বহু পুৰুষ লাভান্বিত হৈছে বা উপকৃত হৈছে এইবাৰ ৰাজ্য চৰকাৰে এটা কথা ঘোষণা কৰিছে যে সেয়া হৈছে যে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক তেওঁলোকে ধন দিব 1 লাখ টকা ৰাজসাহায্য হিচাপে দিব 1 লাখ টকা ঋণ হিচাপে দিব কিন্তু সেই ঋণৰ কোনো সুদ আপোনালোকে ভৰিব নালাগে প্ৰতি 5 বছৰত সেই 1 লাখ টকা খুব বেছি আপোনালোকে 4000 টকাকৈ উভতাই দিব লাগিব ঋণ হিচাপে কিন্তু বিনা সুদত অৰ্থাৎ আপোনালোকে কোনো ইন্টাৰেষ্ট দিব নালাগে শীঘ্ৰেই এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে যেহেতুকে পোৰ্টেল মুকলি কৰিছে আপোনালোকে আবেদন আৰম্ভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি কৈছে সেই মন্তব্যটো এবাৰ শুনক বৰমাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতী সকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেন্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে সেই কাৰণে আমি গোটেই ৰাজ্যতে সিএম ফেলো আমি নিযুক্তি কৰিছিলো আৰু সিএম ফেলো সকলে এই ৰাজসাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজসাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো সিএম ট্ৰিপল এ পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছো ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলো তেওঁ মোক কৈছিলে যে সিএম ট্ৰিপল এৰ দ্বিতীয় ইনষ্টলমেন্টটো কেতিয়া দিব মই কলো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বলে মোক তেওঁ কলে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰো সেই প্ৰক্ৰিয়াটো চলি থাকুতে আমি যেহেতু আমাৰ 2 লাখ লক্ষ্য 25000ক আমি দিলো আমি আৰু 75000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজসাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো ইয়াৰ নিয়মটো হল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেচন কৰে 75000 ঋণৰ বা লোনৰ বা ৰাজসাহায্যৰ বিপৰীতে প্ৰায়
1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেচন পৰ্টেলটো মুকলি কৰি দিছো আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইন্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত ৭৫,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰ মানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পৰ্টেলটো মুকলি কৰি দিলো সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিক্যালি মেছেজও আমি তেওঁলোকক পঠাই দিম গুটে 1,62,000 জনক যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল পঞ্জীয়ন হ'ল এতিয়া এপ্লিকেশনৰ পৰ্টেল মুকলি কৰা হ'ল তেওঁলোকে মোবাইলত মেছেজও পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰো 25,000 ৭৫,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰো আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়ালে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছো গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয় 2 লাখ